জয় জয়তে আপোনালোকৰ শ্ৰীচৰণক সেৱা জনাই আজিৰ ভিডিঅ' মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ কীৰ্তন ঘোষাৰ শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ তৃতীয় কীৰ্তনজনা পাঠ আৰু ভাঙনি কৰিবৰ বাবে আগবাঢ়িছোঁ। ঘোষা পৰমানন্দ ৰাম চাৰু হৰি তেজি জানক পৰমানন্দ ৰাম চাৰু হৰি তেজি জামুক পৰমানন্দ ৰাম জনু চাৰু লোক হৰি জনু তেজি জামুক অৰ্থাৎ হে পৰমানন্দ ৰাম মোৰ সংগ নেৰিবা, হে হৰি মোক যেন এৰি গুচি নোযোৱা। যাবে যদু গণ পাছে ভক্ত কাছে বিমল দেখি কান্দে কৃষ্ণৰ বচন শুনি মনে বিষগুনি বুলিলন্ত সবে ভিপায় বিৰল হৰিদাস কৃষ্ণ হিৰে অন্তগতে তনুতাৰে মাধৱক নম্ৰ ভাৱে বুলিলন্ত কীৰ্তন হুই যাইবে যদু গণ পাছে ভক্ত উদ্ধৱ বৰক আছে বিমংগল দেখি কান্তে কায় কৃষ্ণৰ বচন শুনি মনে বিমৰ ইষ গুণি বুলিলন্ত সবে অভিপ্ৰায় বিৰলত হৰিদাস কৃষ্ণৰ চাপিয়া পাশ শিৰে প্ৰণা মিলা পাও চুই অন্তগতে তনু তাৱে মাধৱক নম্ৰ ভাৱে বুলিলন্ত গীতাঞ্জলি অৰ্থাৎ যদুগণ যাবলৈ ওলালত ভক্ত উদ্ধৱে নানা বিমংগল দেখি তেওঁ শৰীৰ কঁপিবলৈ ধৰিলে। পাছত কৃষ্ণৰ কথাবোৰ মনত পৰি ভালদৰে মন্থন কৰি সেয়া তেওঁৰে অভিপ্ৰায় বুলি বুজি উঠিল। তেওঁ কৃষ্ণ একাষৰীয়াকৈ মাতি নি চৰণত ধৰি প্ৰণাম কৰি কলে, যাদৱ বংশ তুমি ভূমি অৱশেষ সেইকাৰণে ঋষি খাব ব্যৰ্থন কৰিলা তুমি হোৱা জগত স্বামী
তোমাৰ চৰণে প্ৰভু হৰি থাকিবে নোৱাৰে তুমি এৰিলা তমুৰ মিলিবে সন্তাপ ভুৰ অৱশেষে প্ৰাণ যাদৱ বংশক তুমি সংহৰি এৰিবা ভূমি অৱশ্যে জানিলো আকৌ আমি শিকাৰণে ঋষি খাব ব্যৰ্থ নকৰিলা বাপ তুমি হৈয়া জগতৰ তোমাৰ চৰণ এৰি নিমিষেতো প্ৰভু হৰি থাকিবে নোৱাৰো একো স্থান তুমি এৰিলা মূল মিলিবে সন্তাপ ভুল অৱশ্যে চাৰিব প্ৰাণ অৰ্থাৎ মই ভালদৰে বুজিব পাৰিছো যে তুমি যাদৱ বংশক ধ্বংস কৰি পৃথিৱী এৰি গুচি যাবা সেইকাৰণে তুমি জগতৰ ঈশ্বৰ হৈ ঋষি খাপ খণ্ডন নকৰিবা তোমাৰ চৰণে মই কোনো ঠাইতে এক মিনিটো থাকিব নোৱাৰো তেনেস্থলত তুমি এৰি গলে মই মহা সন্তাপত ভুগিম আৰু সেই মুহূৰ্ততে মোৰ নিশ্চয় প্ৰাণ বায়ু ওলাই যাব তুমি তুমি বিনা দেখো শুন দিনতে আধাৰতি জগত অনেক কাপুণ্য কৰো দুয়ো চৰণত ধৰো লয়া যাওঁ আমাক সমকে অমিতময় তোমাৰ মাতে শুনি নাহাৰে উপদে ভাব নচাৰে তোমাৰ আন তুমি তপ জপ পুণ্য তুমি বিনা দেখো শূন্য দিনতে আন্ধাৰতি জগত অনেক কাপুণ্য কৰো দুয়ো চৰণত ধৰো লয়া যায় আমাক লগত সমকে অমিতময় তোমাৰ চৈত্যচয় তাক মাত্ৰ শুনে যিটো নৰে তাহাৰ উপজে ভাব নচাৰে তোমাৰ পাৱ আন বিষয় কৰি অৰ্থাৎ তুমিয়ে মোৰ তপ জপ পুণ্য তোমাৰ অবিহনে মোৰ সকলো পূৰ্ণ হৈ ত্ৰিজগত দিনতে আন্ধাৰ হৈ সেইবাবে মই তোমাৰ দুই চৰণত ধৰি কাকুতি কৰিছো মোকো তোমাৰ লগতে লৈ যোৱা তোমাৰ অমিতময় চৈত্যৰাজি যিসকলোকে শ্ৰৱণ কৰে তেওঁলোকৰ মনত ভক্তিভাৱ উদয় হয় আৰু আন বিষয় পৰিহাৰ কৰি তোমাৰ চৰণত ৰতি হয়নে ভোজন চিনানে তোমাৰ স্থানে সদা সেৱা কৰি থাকো আমি তুমি জীৱ তুমি প্ৰাণ তুমি বিনা নাহি কি মতে বতিব
জানি অৱশেষ উপহাৰ তোমাৰহে পিন্ধো তোমাৰ উচিত খায়া কৰিব দুষ্টৰমায়া হেনকে আছিল শৰণে ভোজন চিনানি তোমাৰ ৰহস্য স্থানে সদা সেৱা কৰি থাকে আমি তুমি জীৱ তুমি প্ৰাণ তুমি বিনা নাহি আন কিমতে বতিব আবে স্বামী অৱশেষ উপহাৰ চাৰবস্ত্ৰ অলংকাৰ তোমাৰহে পিন্ধো সদায় তোমাৰ উচিষ্ট খায়া তৰিব দুষ্ট মায়া হেনহে আছিল অভিপ্ৰায় অৰ্থাৎ শয়নে ভোজনে স্নানে সদায় তোমাক সেৱা কৰি আহিছো তুমি আমাৰ জীৱ আৰু প্ৰাণ তোমাৰ বাহিৰে আৰু মোৰ একো নাই তোমাৰ বিনা মই কেনেকৈ বৰ্তি থাকিম তোমাৰ অৱশেষ বস্ত্ৰ অলংকাৰ উপহাৰ বুলি গ্ৰহণ কৰি আৰু তোমাৰ উচিষ্ট খাই দুষ্ট মায়া নিগ্ৰহ কৰাই আমাৰ অভিপ্ৰায় আছে যোগীগণে চমকৰি সদা কৰ্ম বন্ধ কৰি তেজিয়া সংসাৰণয় দেশে সবে ব্ৰহ্মময় তেৱেহে তোমাক আমি যত গৃহবাসী কৰ্মপথে আমি ভজিলো চৰণতো তোমাক হিয়াত স্মৰি তোমাৰ কীৰ্তন কৰি তোমাৰ কথা যোগীগণে চম কৰি প্ৰবন্ধে সমাধি ধৰি সৰ্বে কৰ্ম বন্ধ কৰি হীন তেজীয়া সংসাৰণয় দেশে সবে ব্ৰহ্মময় তেৱেহে তোমাতো যাই লীন আমি যত গৃহবাসী কৰ্মপথে ভ্ৰমো আমি ভজিলো চৰণ তোমাক হিয়াত স্মৰি তোমাৰ কীৰ্তন কৰি তোমাৰ কথাই হইব পাৰ অৰ্থাৎ যোগীসকলে অনেক কষ্টৰে সমাধিত বহি কৰ্মবন্ধন ক্ষয় কৰে আৰু সংসাৰৰ বন্ধন ছেদ কৰি সকলোকে ব্ৰহ্মময় দেখি তোমাতে লীন যায় কিন্তু আমি গৃহবাসীসকলে কৰ্মপথে ভ্ৰমণ কৰি তোমাৰ চৰণ ভজনা কৰোঁ তোমাৰ ৰূপ হৃদয়ত স্মৰণ কৰি তোমাৰ নাম কীৰ্তন কৰি তোমাৰ কথাতে বুৰ গৈ ভৱসাগৰ পাৰ হ'ব বিচাৰিছোঁ আজি ইমানতে সামৰি মাৰিছোঁ দ্বিতীয় খণ্ড অহা ভিডিঅ'ত পাঠ আৰু ভাঙনি কৰিম ওম বিষ্ণু ওম বিষ্ণু ওম বিষ্ণু